প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই এটা বহুত ধুনীয়া ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছো। ৰেচিপিটো হৈছে কমলা টেঙাৰ জাম বা জেলি। কমলা টেঙা খাই সকলোৱে ভাল পায় নহয়নে? আৰু এতিয়া বজাৰত প্ৰচুৰ পৰিমাণে কমলা দেখা পোৱা যায়, কাৰণ এতিয়া কমলাৰ ছিজন। আৰু সেইকাৰণে কমলাৰ দামটো বহুত বেছি নহয়। আৰু ছিজন যেতিয়া নাইকিয়া হৈ যাব তেতিয়া কমলাৰ দামো বেছি হৈ যাব আৰু কমলা পোৱাও নাযাব। আৰু সেইকাৰণে মই ভাবিলোঁ কমলা টেঙাৰ জাম বা জেলি অকণমান যদি বনাই থওঁ তেতিয়া পিছত মই সোৱাদ ল'ব পাৰিম, নহয়নে বাৰু? আৰু কমলা টেঙা আমি খাবই লাগে আৰু সকলোৱে ভালো পায়। কমলা টেঙাত চি ভিটামিন থাকে। আমাৰ স্কিনৰ কাৰণে, আমাৰ হেল্থৰ কাৰণে কমলা টেঙা বহুতেই ভাল। আৰু কোনে কোনে ভাল পায় কমলা টেঙা মোক কমেণ্টছত জনাবচোন। আৰু কমলা টেঙাৰ জাম বা জেলি বহুত সহজতে বনাব পাৰি, বহুত বেছি বস্তু নালাগে আৰু খৰচাও বহুত কম হয়। মাত্ৰ দুটা বস্তুৰে আমি কমলা টেঙাৰ জাম বা জেলি বনাব পাৰোঁ। আৰু এতিয়া দেৰি নকৰি আহকচোন, মই কেনেধৰণে কমলা টেঙাৰ জাম বা জেলি বনাইছোঁ তাকে মই আপোনালোকৰ আগত আজি দেখুৱাম। আৰু দেৰি নকৰি মই আপোনালোকক মোৰ পাকঘৰলৈ লৈ যাওঁ, আহক। কমলাৰ জাম বা জেলি বনাবৰ কাৰণে মই এয়া 5টা কমলা লৈছোঁ। আৰু কমলাকেইটাৰ প্ৰথমতে বাকলিবোৰ গুচাই ল'ম। এইদৰে মই আটাইকেইটা কমলাৰে বাকলিবোৰ গুচাই ল'ম। এয়া মই কমলাখিনি ফুটিয়াই ল'লোঁ, আটাইকেইটা কমলাৰ। এতিয়া কমলাৰ এই ফুটাবিলাকৰ পৰা এনেকুৱা বগা বগা যে আছে আঁহবোৰ আঁতৰাই দিব লাগিব। গোটেইখিনি নতৰালেও যিমান পাৰোঁ আমি এনেকৈ আঁহবোৰ আঁতৰাই দিছোঁ এয়া। আৰু এনেকৈ অকণমান ফালি পানি চাব লাগিব ইয়াৰ ভিতৰত গুটি আছে নেকি। এয়া দেখিছেনে, এইটোত গুটি নাই। যদি গুটি থাকে আমি গুটিবোৰ পেলাই দিব লাগিব। প্ৰতি টুকুৰা ফুটাৰ পৰা আমি এনেকৈ চাম আৰু চাই পেলাই গুটি থাকিলে গুটিবোৰ পেলাই দিম আৰু অলপ অলপকৈ আঁহবোৰ আঁতৰাই ল'ম। এয়া কমলা ফুটাবিলাকৰ পৰা মই গুটিবোৰ উলিয়াই ল'লোঁ আৰু গোটেইখিনিৰে এয়া গুটি উলিয়াই ল'লোঁ। এতিয়া মই এইখিনি এটা মিক্সি জাৰত দি দিম। মিক্সি জাৰত দি এইখিনি পিচিব লাগিব। আৰু এইখিনি পিছোতে আমি পানী ইউজ কৰিব নালাগে, কাৰণ কমলাত প্ৰচুৰ পৰিমাণে ৰস থাকেই। আৰু এতিয়া আমি খুব মিহিকৈ ধুনীয়াকৈ এইখিনি পিচি ল'ম। এয়া এজাৰ পূৰা সম্পূৰ্ণই হৈছে আৰু এইখিনি এতিয়া মই মিক্সি জাৰত পিচি আনিম। কমলাখিনি পিচি হৈ গ'ল। এতিয়া এই মিক্সি জাৰৰ পৰা মই এইখিনি চাকি ল'ব লাগিব। প্ৰথমে এটা চচ লৈছোঁ আৰু এনেকুৱা এখন চাকনি লৈছোঁ। আৰু এনেকুৱা যদি চাকনি নাথাকে আটা চলাৰ চাকনিখন ল'লেও হ'ব, সেইখনেৰে চাকিলেও আমাৰ হৈ যাব। এতিয়া মই চালনীখনত এইখিনি দি দিছোঁ ধুনীয়াকৈ। আৰু এইখিনি এতিয়া চামুচ এখনেৰে এনেকৈ লৰাই দিছোঁ, তেতিয়া সোনকালে নিগৰি যাব ৰসখিনি। এয়া আমাৰ কমলা ৰসখিনি চাকি হৈ গ'ল। এয়া দেখিছেনে, গোটা অংশখিনি থাকি গ'ল। এনেকুৱাবোৰ থাকিলে অকণমান ভাল নালাগে, সেইকাৰণে চাকি ল'লে ভাল হয়। এয়া আমাৰ ধুনীয়াকৈ এইখিনি দেখিছেনে, ইয়াত কোনো গোটা গুটি নাই, একেবাৰে ধুনীয়া পানীৰ দৰে হৈ পৰিছে। এনেকুৱা হ'ব লাগিব। গেছত কেৰাহী এখন মই উঠাই দিছোঁ। কমলাৰ ৰস 1.5 কাপ হ'ল আৰু এই ৰসখিনি কেৰাহীতে দি দিলোঁ। এতিয়া মিডিয়াম ফ্লেমত ৰসখিনি উতলিবলৈ দিম। এয়া দেখিছেনে, আমাৰ কমলাৰ ৰসখিনি ধুনীয়াকৈ উতলি গ'ল। এতিয়া আমি ইয়াতে চেনি মিলাই দিম। এয়া চেনি 1 কাপ লৈছোঁ। আৰু দিব লাগিব। এয়া দেখিছেনে, যিমান আমাৰ কমলাৰ ৰস আছিল সিমান পৰিমাণৰে আমি চেনি ইয়াতে দি দিছোঁ। আৰু এতিয়া মই এইখিনি খুব ভালদৰে লৰাই থাকিম। আৰু চেনি দিয়াৰ লগে লগে অকণমান পনীয়া হৈ গৈছে আৰু গেছটো ফুল কৰিয়ে ৰাখিছোঁ মই। এয়া দেখিছেনে, চেনি আৰু কমলাৰ ৰসখিনি ধুনীয়াকৈ উতলি গৈছে। এতিয়া মই গেছটো কম কৰি দিছোঁ আৰু ইয়াতে মই এতিয়া এটা বস্তু মিলাম, সেইটো হৈছে ভিনেগাৰ। এইটো হোৱাইট ভিনেগাৰ বটলত পায়, সৰু বটলতো পায়। মোৰ বেছি ওচৰি থকাৰ কাৰণে মই ডাঙৰ বটলত আনিলোঁ। ইয়াৰে মই 2 চামুচমান ইয়াতে দি দিম। হোৱাইট ভিনেগাৰ দিলে কি হয়, আমাৰ জেলি হওক বা আচাৰেই হওক, যিকোনোতে যেতিয়া আমি হোৱাইট ভিনেগাৰ ডালোঁ তেতিয়া আমাৰ এই জেলিখিনি বেয়া নহয়।
হোৱাইট ভিনেগাৰে আমাৰ জেলিখিনিক প্ৰিজাৰ্ভেটিভৰ কাম কৰি ৰাখিব, মানে ভাল বেয়া হ'বলৈ নিদিয়ে, জেলিখিনি সংৰক্ষণ কৰি ৰাখিব ধুনীয়াকে। সেইকাৰণে আমি অকণমান ভিনেগাৰ মিলাই দিলে ভাল। যদি ভিনেগাৰ নাথাকে আপোনালোকৰ ওচৰত, তেতিয়া নেমুৰ ৰস মিলাই দিব পাৰে। নেমুৰ ৰস 2 চামুচ ইয়াতে মিলাই দিব। এয়া দেখিছেনে ধুনীয়াকে আমাৰ হৈ গ'ল। এতিয়া ইয়াতে মই আৰু এটা বস্তু মিলাই দিম, সেইটো হৈছে ফুড কালাৰ। এইটো ফুড কালাৰ হয়, মোৰ ওচৰত আছে কাৰণে মই অৰেঞ্জ ফুড কালাৰ অকণমান মিলাই দিম। তেতিয়া কি হ'ব মানে কালাৰটো বহুত ধুনীয়া আহে, একেবাৰে বজাৰৰ দৰে হৈ পৰিব আমাৰ জেলিকণ। যদি নাই নিমিলালেও একো নাই, কাৰণ এই জেলি ৰংটোৱে বা ফুড কালাৰটোৱে সোৱাদৰ ওপৰত একো প্ৰভাৱ নকৰে। সোৱাদ একেটাই থাকিব, কিন্তু কিবা কালাৰটো মানে একদম বজাৰৰ দৰে, বজাৰৰ অৰেঞ্জ জেলি বা অৰেঞ্জ জামৰ দৰে হ'ব। সেইকাৰণেহে আমি কালাৰটো ইউজ কৰোঁ, আৰু ফুড কালাৰ হয় এইটো, বজাৰত কিনিবলৈ পায়, আৰু নিদিলেও একো কথা নাই। এতিয়া ইয়াত অকণমান মই আৰু এটা বস্তু দিম, সেইটো হৈছে অকণমান 1 চুকুটমান নিমখ, বেছি দিব নালাগে দেই। 1 চুকুট মিঠাৰ বেলেঞ্চ কৰিব, নিদিলেও একো কথা নাই, মই দিওঁ, মোৰ ভাল লাগে আৰু অকণমান দিলে। এতিয়া এইখিনি মই ধুনীয়াকে লৰাই থাকিম, আৰু গেছটো অকণমান বেছিয়ে কৰি দিছোঁ বাৰু। এতিয়া গেছটো মিডিয়াম কৰি, এতিয়া অকণমান বেছি কৰি দিম, তাৰপিছত যেতিয়া ডাঠ হৈ আহিব তেতিয়া মই চিম কৰি লৰাই থাকিব লাগিব, নতুবা তলত লাগি যাব। আৰু খুব সাৱধানতাৰে এইখিনি ডাঠ হোৱালৈকে আমি এনেদৰে লৰাই থাকিম। এয়া আমাৰ ডাঠ হৈ আহিছে, আৰু মই গেছটো অফ কৰি দিলোঁ। এতিয়া এইখিনি হৈছেনে নাই আমি প্লেট এখনত লৈ চাব লাগিব, কাৰণ বেছি ডাঠ হৈ গ'লেও বহুত লিকটিয়াৰ দৰে হ'ব, আৰু পাতল হৈ থাকিলেও জেলিখিনি ভাল নহ'ব। সেইকাৰণে ইয়াৰে এটোপ বা দুটোপ আমি এনেকৈ প্লেট এখনত পেলাই চাম। এয়া দেখিছেনে, অকণ পেলাই চাইছোঁ, আৰু অকণমান ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত গম পোৱা যাব। এয়া মই প্লেটখনত যে লৈছিলোঁ এটোপালমান, এয়া আপোনালোকক দেখুৱাইছোঁ, দেখিছেনে? প্লেটখন মই এনেকৈ তললৈ কৰি দিছোঁ, আমাৰ জেলিখিনি তললৈ বাগৰি অহা নাই। এয়া চাৰিওপিনে এনেকৈ ঘূৰাই দিছোঁ, বাগৰি অহা নাই। এতিয়া আমি গম পাইছোঁ যে আমাৰ জেলিখিনি পাৰফেক্ট হৈছে, আৰু এতিয়া গৰম হৈ আছে, ঠাণ্ডা হৈ এতিয়া লাগিছে একেবাৰে পাতল যেনেকুৱা, নহয়নে? কিন্তু এইখিনি যেতিয়া ঠাণ্ডা হৈ আহিব তেতিয়া গাঢ়া হৈ যাব, আৰু বেছি ইয়াতকৈ গাঢ়া কৰিলেও মানে লিকটিয়াৰ দৰে লাগিব। সেইকাৰণে মই ভাবিছোঁ এয়া আমাৰ হৈ গৈছে, কাৰণ আমাৰ ড্ৰপকেইটা তললৈ বা বাগৰি যোৱা নাই এনেকুৱা কৰোঁতে। সেইকাৰণে এতিয়া আমি গৰমে গৰমে এইখিনি বটলত ভৰাই দিম। এয়া এটা মই চিচাৰ বটল লৈছোঁ, এইটো জামৰে বটল আছিলে, আৰু সদায় চিচাৰ বটলত থ'ব লাগে, কাৰণ গৰম হৈ আছে ন, প্লাষ্টিকৰ বটলত থ'লে বেয়া হ'ব। আৰু এটা মই চিচাৰ বাতিও লৈছোঁ থ'বৰ কাৰণে, বেছি হ'লে চিচাৰ বাতিটোত থৈ দিম। এতিয়া এই বটলটো ভালকৈ ধুই শুকুৱাই ল'ব লাগিব দেই, পানী যাতে নাথাকে, পানী থাকিলে বেয়া হ'ব নহয়। আৰু এতিয়া মই লাহে লাহে এইখিনি ইয়াত ভৰাই দিম। হাতা এখন লৈছোঁ, কালাৰটো বহুত ধুনীয়া আহিছে, ফুড কালাৰ মিলাই দিয়াৰ কাৰণে। এয়া দেখিছেনে, ধুনীয়াকৈ ভৰাই দিছোঁ মই। এয়া দেখিছেনে, মোৰ বটলত মই ভৰাই দিলোঁ, আৰু বাতি এটাতো অকণমান থৈ দিছোঁ। এতিয়া বহুত গৰম হৈ আছে, আৰু আমি গৰমে গৰমে ভৰাব লাগিব, ঠাণ্ডা হৈ গ'লে গোট মাৰি যাব, তেতিয়া বটলত ভৰাবলৈ দিগদাৰী হ'ব। সেইকাৰণে গৰম হৈ থাকোঁতে আমি বটল বা বাতিত চিচাৰ হ'ব লাগিব, তাত ভৰাই দিব লাগিব। আৰু এতিয়া এইখিনি খাব নোৱাৰি, কাৰণ গৰম হৈ আছে, আৰু এইখিনি এতিয়া ঠাণ্ডা হ'বলৈ দিম, ৰুম টেম্পাৰেচাৰতে মই ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হ'লে মই আকৌ আপোনালোকৰ আগত ধুনীয়াকৈ উলিয়াই দেখুৱাম। এতিয়া দেখিছেনে, মোৰ কমলাৰ জেলি তৈয়াৰ হৈ গ'ল, দেখিবলৈ কিমান ধুনীয়া লাগিছে নহয়নে? এয়া বাতিত চাওকচোন বাৰু, একেবাৰে ধুনীয়াকৈ গোট মাৰি গ'ল, আৰু মই এনেকৈ বাতিটো উলটিয়াই দিছোঁ, তথাপিতো এয়া একো হোৱা নাই, ধুনীয়াকৈ গোট মাৰি গৈছে। আৰু এয়া বটলৰো বহুত ধুনীয়াকৈ হৈছে, দেখিছেনে? বটলো মই উলটিয়াই দেখাইছোঁ, একোৱেই হোৱা নাই, আৰু একেবাৰে বজাৰৰ দৰে হৈছে। আৰু এয়া অকণমান মই এতিয়া আপোনালোকক ব্ৰেডত লগাই দেখুৱাম। এপিচ ব্ৰেড লৈ লওঁ, আৰু ইয়াৰ পৰা অকণমান এয়া জাম লৈ লৈছোঁ, দেখিছেনে কিমান ধুনীয়াকৈ নাইফখনত ওলাই গৈছে। আৰু এনেদৰে ধুনীয়াকৈ মই লগাই ল'ম। এয়া দেখিছেনে, মই চাৰিওপিনে ধুনীয়াকৈ ব্ৰেডখনত লগাই দিলোঁ। আৰু এইদৰে আমি ঘৰতে জাম বনাই ব্ৰেডত লগাই খাব পাৰোঁ, ৰুটি বা পৰঠা আদিটো লগাই খাব পাৰোঁ, আৰু ল'ৰা ছোৱালীক টিফিনতো দিব পাৰোঁ। বহুতেই ধুনীয়া হৈছে
খাবলৈ বহুত সোৱাদ লগা। আপোনালোকে যদি কমলাৰ জেলি বনোৱা নাই তেতিয়াহ'লে এইদৰে কমলাৰ জেলি বনাই খাব পাৰিব। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল? যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে কমেণ্টছো কৰিব। আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। এইদৰে মোক মৰম সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যোৱাৰ কাৰণেও আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।